নমস্কাৰ মই সুমি স্বাগতম জনাইছো বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ ঋণ গ্ৰহণ কৰি স্বাৱলম্বী হৈছে বহু গ্ৰাম্য পৰিয়াল বিশেষকৈ বন্ধন বেংকে প্ৰদান কৰা ঋণ গ্ৰহণ কৰি দৰঙৰ বহু গ্ৰাম্য মহিলাৰ জীৱন সন্ধানৰ পথ ওলাইছে এই সন্দৰ্ভত চাওয়া হক আমাৰ সতীৰ্থ সাংবাদিক কমল কুমাৰ নাথে প্ৰস্তুত কৰা এক বিশেষ প্ৰতিবেদন হয় যি সময়ত ক্ষুদ্ৰ ঋণে একাংশ মহিলাক জুৰুলা কৰাৰ কথা ইতিমধ্যে সৰ্বত্ৰে চৰ্চিত হৈ আছে তেনেকুৱা সময়তে কিন্তু একাংশ ঋণভোগী মানুহে যিসকল ব্যক্তিয়ে ক্ষুদ্ৰ ঋণ গ্ৰহণ কৰিছে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠানৰ পৰা বিশেষকৈ বন্ধন বেংকৰ পৰা যিসকল মহিলাই বা যিসকল হিতাধিকাৰীয়ে ঋণ গ্ৰহণ কৰিছে সফল হোৱা দেখা গৈছে তাৰ একাংশ মহিলা মই তেনে এখন ঘৰত উপস্থিত আছোঁ এয়া হৈছে ডিপিলাৰ একেবাৰে পশ্চিম প্ৰান্তৰ তিতকুচি গাঁৱৰ সুশীলা ডেকা কুমাৰৰ ঘৰত মই উপস্থিত আছোঁ আৰু মোৰ পিছফালে এই পৰিয়ালটি আছে আৰু দেখুৱাইছোঁ এই পৰিয়ালটিয়ে যি অসমীয়াৰ স্বাভিমান গামোচা এই গামোচা তেওঁলোকে খুব তৈয়াৰ কৰি উলিয়াইছে এই কাপোৰ উৎপাদনৰ ক্ষেত্ৰত তেখেতসকলৰ 5খনকৈ শাল স্থাপন কৰিছে ঘৰখনতে আৰু এই গোটেই উদ্যোগটো ক্ষুদ্ৰ উদ্যোগটো গঢ়ি তোলাৰ ক্ষেত্ৰত বন্ধন বেংকৰ ঋণে তেখেতসকলক বিশেষভাৱে সহায় কৰিছে তেখেতসকলৰ সৈতে কথা পাতিব অকণমান খৰি দিয়ক অসুবিধা হ'ব কি ক'ব ঋণ লোৱাৰ ক্ষেত্ৰত আপোনালোকে কেনেকৈ সহায় পাইছে বন্ধন বেংকৰ হয় নমস্কাৰ আমি বন্ধন বেংকৰ পৰা ঋণ লোৱা আজি 10-12 বছৰে হৈছে বন্ধন বেংকৰ পৰা ঋণ লৈ আমি বন্ধন বেংকৰ পৰা উপকৃত হোৱা বুলি ক'ব পাৰোঁ আৰু বন্ধন বেংকৰ ঋণ লৈয়ে আমি শাল পাতিছোঁ পৰিয়াল কিমান কেনেকৈ চলে আপোনালোকে হয় আমাৰ বেলেগ একো আমাৰ সেনেকুৱা হেৰি নাই উপাৰ্জন নাই আমাৰ শালেৰে উপাৰ্জন আমাৰ শালেৰে বেচা কিনা কৰি পেলাই আমি যেনেকৈ ল'ৰা ছোৱালী সতে শাহু এনেকৈ আমি চলি আছোঁ বৰ্তমান আমি 5খন কৰিছোঁ প্ৰথমতে আমাৰ এখন আছিলে তাৰপিছত এনেকৈ এখন কৰি আমি 5খন কৰিছোঁ কিমানগৰাকী শিপিনী আপোনালোকে নিয়োজিত কৰিছে মোৰ তাত 4গৰাকী শিপিনী আছে 4গৰাকীয়ে কাম কৰি আছে মোৰ লগতে সেই 4টা পৰিয়ালো চলি আছে ধুনীয়াকৈ হয় নিশ্চয়কৈ ক'ব লাগিব এই ঘৰখনৰ লগতে 4খন ঘৰ 4টা পৰিয়াল তেওঁলোকে চলাই আছে আৰু সুন্দৰভাৱে তেওঁলোকে 4জন শিপিনীক তেওঁলোকে নিয়োজিত কৰিছে মই সেই উদ্যোগটোৰ ভিতৰলৈ প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিম সহযোগী নিৰঞ্জন শৰ্মাই দেখুৱাব পৰিৱেশটো তেখেতসকলে 5খনকৈ শাল স্থাপন কৰি কি ধৰণে ইয়াত কাপোৰ যি উৎপাদন কৰে কাপোৰ উৎপাদন কৰিছে আৰু ইতিমধ্যে 5খন শাল চলি আছে সমান্তৰালকৈ নিৰঞ্জন শৰ্মাই দেখুৱাইছে পৰিৱেশটো এই ধৰণে 5গৰাকীকৈ শিপিনী ব্যস্ত হৈ আছে 5খন তাঁতশালৰ সৈতে তেখেতসকলৰ বিভিন্ন শালত বিভিন্ন ধৰণৰ কাপোৰ আছে এবাৰ পৰিৱেশটো মই দেখুৱাই লৈছোঁ এয়া হৈছে বস্ত্ৰ উৎপাদনৰ এটা ক্ষুদ্ৰ উদ্যোগ আৰু এই ক্ষুদ্ৰ উদ্যোগটো তেওঁলোকে মাকুৰ খিটখিটনি শব্দ আপোনালোকে শুনিবলৈ পাইছে মই এগৰাকী শিপিনীৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ অকণমান আপুনি আমাক সময় দিয়ক আপোনালোকে এই যে ইয়াত শাল বোৱাত ব্যস্ত হৈ আছে আপোনাৰ ঘৰটো ক'ত আপোনালোকে কেতিয়াৰ পৰা নিয়োজিত হ'ল মোৰ ঘৰ তিতকুচি মই তাৰমানে বাহিৰত আছিলোঁ আগতে বাহিৰত থাকি ধৰ ল'ৰা ছোৱালীকেইটাক পঢ়াব কাৰণে শাস্তি হয় দেখি মই গাঁৱতে কাম কৰিলোঁ আৰু এতিয়া আপোনাৰ পৰিয়াল কিমান পৰিয়াল মোৰ 3জন এনেকৈ চলি আছে আপোনালোকে এনেকৈ এইখন ব্যৱসায় কৰিয়ে ল'ৰা ছোৱালী পুহি আছোঁ আৰু মোৰ ঘৰখন তাৰমানে বিৰাট অভাৱ এতিয়া সংস্থাপিত হ'ব পাৰিছে আপুনি কাপোৰ বৈ হয় সেনেকৈ চলি আছোঁ হয় এই ধৰণে যিসকল ব্যক্তিয়ে বন্ধন বেংকৰ পৰা ঋণ গ্ৰহণ কৰিছিল বা ঋণ লৈছিলে তেখেতসকলে নিজে চলাৰ উপৰিও যিসকল শিপিনীক তেওঁলোকে নিয়োজিত কৰিছে তেখেতসকলৰ ঘৰো সমান্তৰালকৈ চলিছে এই ধৰণে স্থানীয় যিসকল মহিলা আছে তেখেতসকলে ব্যস্ত হৈ আছে এগৰাকী শিপিনী আছে মই কথা পাতিবলৈ চেষ্টা কৰিম আপুনি কেতিয়াৰ পৰা এই কামৰ লগত জড়িত আৰু আগতে ক'ত কাম কৰিছিল বা এতিয়া কেনেকুৱা কওকচোন আগতে মই শুৱালকুছিত আছিলোঁ কাম কৰি তাৰপিছত তাৰ পৰা আহি এতিয়া ঘৰতে কাম কৰি আছোঁ ওচৰতে আপুনি ঘৰৰ পৰা অহা যোৱা কৰে হয় ঘৰৰ পৰা অহা যোৱা কেই কিলোমিটাৰ 2 কিলোমিটাৰ 2-3 শুৱালকুছিত আপুনি থকা সময়ত যি আপুনি আয় কৰিছিল এতিয়াও কম বেছি বা তেনেকুৱা সময় তাত চাই এতিয়া বেছি হৈছে ভালহে হৈছে ভাল হৈছে আৰু বেছি হৈছে ইনকাম আৰু এতিয়া আপুনি লকডাউনৰ সেই সমস্যাটো কাম কৰিছে হয় লকডাউনৰ সমস্যাটো মই কাম কৰি আছোঁ সেনেকৈ চলাই আছোঁ ঘৰ নিশ্চয়কৈ ক'ব লাগিব এইসকল সফল এগৰাকী মহিলা তেওঁলোকে বন্ধন বেংকৰ ঋণৰ প্ৰভাৱতে এই ধৰণে একগৰাকী শিপিনী সংস্থাপিত হ'ব পাৰিছে এই ঘৰখনৰ পৰা তিতকুচি গাঁৱৰ আৰু একাংশ লোক আছে যিসকলে বন্ধন বেংকৰ ঋণ লৈ এই উদ্যোগ চলাই আছে আপোনালোকে এই উদ্যোগ চলাই আছে কাপোৰৰ সৈতে জড়িত হৈছে বন্ধন বেংকৰ ঋণ লৈছে কিন্তু এই লকডাউনৰ সময়ছোৱাত আপোনালোকৰ ব্যৱসায় কি ধৰণে চলিছে আমাৰ এই ব্যৱসায় বৰ্তমান আমাৰ আজি 2 বছৰ আমি বহুত অলপ জুৰুলা হৈ পৰিছোঁ কাৰণ কি আমাৰ বেচা বিক্ৰী বেয়া
লগতে আমাৰ পইচা পাতিৰো অলপ বহুখিনি আমাৰ নাটনি হৈছে। আমাৰ হাতত যি জমা ধৰিছে আমি বৰ্তমানলৈ আমাৰ শেষে হৈ গৈছে। এতিয়ালৈ আমাৰ ভাল দিন অহাই নাই। যি বস্ত্ৰ উদ্যোগ আছে বা বস্ত্ৰ নগৰী শুৱালকুছিৰ যি উৎপাদন, সেই উৎপাদনৰ সৈতে আপোনালোকে কিছু ফেৰ মাৰিব পাৰিছেনে? তাতকৈ আমি অলপ আগত ওপৰত গৈছোঁ বাৰু। কাপোৰ কানি আমাৰ অলপ বেচা বিক্ৰী এনেই য'ত মানে দি আছোঁ তাতে আমাৰ বেয়া নহয় ব্যৱসায়খন। মূল্যটো ভাল পাই আছোঁ। মূল্যটো ভাল পাই আছোঁ। হয়, গতিকে এই ধৰণৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বস্ত্ৰ উদ্যোগ গঢ়ি উঠিছে দৰঙৰ বিভিন্ন প্ৰান্তত। গতিকে ডিপিলাস্থত যি বন্ধন বেংক আছে, বন্ধন বেংকৰ ঋণৰ দ্বাৰা এইসকল লোক উপকৃত হোৱা দেখা গৈছে।